গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। 1950 চনৰ আজিৰ দিনটোতে আমাৰ দেশ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হৈছিল। সেই সময়ৰ পৰা আধুনিক ভাৰতবৰ্ষৰ নিৰ্মাণ আৰু গণতান্ত্ৰিক প্ৰমূল্যৰে দেশখনক আগুৱাই দিয়াত এক অনন্য মাৰ্গদৰ্শক হিচাপে ভাৰতৰ সংবিধানে যুগান্তৰকাৰী ভূমিকা পালন কৰি আহিছে। সমতা আৰু সামাজিক ন্যায়ৰ বাবে ভাৰতীয়সকলৰ সুদূৰ প্ৰসাৰী সংগ্ৰামৰ উৎকৃষ্ট ফচল হৈছে দেশৰ এই সংবিধান। ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক জীৱন পৰিক্ৰমাত বাবা চাহেব আম্বেদকাৰৰ নাম চিৰ যুগমীয়া হৈ আছে ভাৰতৰ সংবিধানৰ মূল ৰূপকাৰ হিচাপে। সংবিধান সভাত আম্বেদকাৰৰ অন্তৰ্ভুক্তি আছিল যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ। সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত কৰা 294 জন সদস্যৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। পূৰ্ব বংগৰ দলিত নেতা যোগেন্দ্ৰনাথ মণ্ডলে নিজৰ স্থানত আম্বেদকাৰৰ নাম প্ৰস্তাৱ কৰাৰ পিছতহে তেওঁ এই ঐতিহাসিক পদক্ষেপৰ অংশ হ'বলৈ সুযোগ পাইছিল। আম্বেদকাৰৰ অন্তৰ্ভুক্তিৰ সম্পৰ্কত পণ্ডিত নেহেৰুৱে উল্লেখ কৰা এক বাক্য আজি মোৰ মনলৈ আহিছে। পণ্ডিত নেহেৰুৱে কৈছিল, ট্ৰাবল মেকাৰ বা অশান্তিৰ সৃষ্টিকাৰী বুলি আম্বেদকাৰক তেওঁ সংবিধান সভাৰ বাহিৰত ৰাখিবলৈ চেষ্টা কৰিছিল। নেহেৰুৱে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সভাপতি হিচাপে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ ছাৰ আইনভৰ জেনিংছৰ নাম প্ৰস্তাৱ কৰিছিল। মহাত্মা গান্ধীয়ে আম্বেদকাৰৰ ব্যতিক্ৰমী মেধা আৰু সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি নেহেৰুৰ মতৰ বিপৰীতে অৱস্থান কৰে। গান্ধীৰ এই সিদ্ধান্তৰ সাৰ্থকতা প্ৰমাণ কৰি আম্বেদকাৰৰ নেতৃত্বত ন্যায়, সমতা আৰু ভাতৃত্ববোধেৰে প্ৰথিত এখন সংবিধান আজি আমাৰ দেশে লাভ কৰিলে। আম্বেদকাৰৰ প্ৰচেষ্টাত ভাৰতীয় সংবিধানক আজি আমি সংকীৰ্ণতাৰ ঊৰ্ধৰ উদাৰ সমাজৰ পৃষ্ঠপোষক এখন দলিল ৰূপে লাভ কৰিছোঁ। ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত হোৱা 17 নম্বৰ অনুচ্ছেদটোৱে আমাক এখন উদাৰমনা সংবিধান উপহাৰ দিছে। এই অনুচ্ছেদে ভাৰতীয় সমাজৰ অস্পৃশ্যতাক সমূলেঞ্চে নস্যাৎ কৰি সমতাৰ দাৰ্শনিক দৃষ্টিভংগীক সুনিৰ্দিষ্ট আইনী ব্যৱস্থালৈ ৰূপান্তৰ কৰিলে। ভগৱান গৌতম বুদ্ধ, ৰামানুচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কবিৰ, সন্ত তুকাৰাম, ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, মহাত্মা জ্যোতিৰাও ফুলে আৰু মহাত্মা গান্ধীৰ দৰে মহান চিন্তাবিদ আৰু সংস্কাৰকসকলে সামাজিক অন্যায় আৰু অস্পৃশ্যতাক প্ৰত্যাহ্বান জনাইছিল এনে এক মহান আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ।